ओम शांति। আজিৰ তাৰিখ 22 জুলাই 2022 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ সাকাৰ মুৰলীৰ সাৰ হৈছে মৰমৰ সন্তানসকল এতিয়া দুখৰ বন্ধনৰ পৰা মুক্ত হৈ সুখৰ সম্বন্ধত যাব লাগে। সেইবাবে পুৰণা কৰ্মবন্ধনৰ সকলো হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে। আৰু আজিৰ প্ৰশ্ন, এই যুদ্ধ ক্ষেত্ৰত বেহদৰ মুষ্টিযুদ্ধ কি? এই যুদ্ধ ক্ষেত্ৰত বেহদৰ মুষ্টিযুদ্ধ কি? মুষ্টিযুদ্ধত বিজয়ৰ আধাৰ কি? পিতাই উত্তৰত কৈছে, তোমালোক সন্তানসকলৰ মায়া ৰাৱণৰ সৈতে বেহদৰ মুষ্টিযুদ্ধ হয়। ইয়াকে মল্লযুদ্ধ বুলি কোৱা হয়। এই মুষ্টিযুদ্ধত বিজয়ী হ'বলৈ বুদ্ধিত থাকিব লাগে যে আমি কল্পই কল্পই বিজয়ী হৈছোঁ। মায়া ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবলৈ ৫টা ভূতক দান দিব লাগে। দানত দি আকৌ কেতিয়াও উভতাই ল'ব নালাগে। আজি পিতাই কৈছে যে দানত দি অৰ্থাৎ দান দি আকৌ কেতিয়াও উভতাই ল'ব নালাগে। যদি দান দি উভতাই লোৱা, কাম ক্ৰোধৰ বশীভূত হোৱা, তেন্তে সকলো ভূতে আকৌ হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিব। আৰু আজিৰ গীত, এক তো जो मिला सारी दुनिया मिली। एक तो जो मिला सारी दुनिया मिली। एक তোমাক পাই গোটেই জগতখনকে পালোঁ। ওম শান্তি। এই বাণীবদ্ধ গীতটি হৈছে সেইসকলৰ কাৰণে যিসকলৰ বন্ধনৰ পৰা মুক্ত হৈ সম্বন্ধত আহিছে। এই সময়ত হৈছে মায়াৰ বন্ধন, ইয়াক আখুৰি বন্ধন বুলি কোৱা হয়। এতিয়া তোমালোকৰ হৈছে ঈশ্বৰীয় সম্বন্ধ। বন্ধনত দুখ পোৱা যায়, সম্বন্ধত সুখ পোৱা যায়। সেইবাবে কয়, দুখৰ বন্ধন ছিঙি আমাক সুখৰ সম্বন্ধত আনক। ভক্তি মাৰ্গত ভক্তসকলে আহ্বান কৰে। ভক্ত অৰ্থাৎ ভগৱানক স্মৰণ কৰোঁতা। কিন্তু জগতত এগৰাকীও ভক্ত নাই যিয়ে ভগৱানক জানে। সেইবাবে আধাকল্পৰ পৰা ভক্তি মাৰ্গ চলি আহি থাকে। সাধুসকলেও সাধনা কৰে, ভগৱানক সাক্ষাৎ কৰিবৰ বাবে বন্দনা কৰে। ভগৱানটো এজনেই, তেওঁৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। সদৰ অৰ্থাৎ সীমিত লৌকিকৰ পিতাৰটো উত্তৰাধিকাৰ আছেই, তথাপিও বেহদৰ অৰ্থাৎ অসীমৰ পিতাক স্মৰণ কৰে। কিয়নো সদৰ উত্তৰাধিকাৰত দুখ আছে। কিয়নো সদৰ উত্তৰাধিকাৰত দুখ আছে। বেহদৰ উত্তৰাধিকাৰত সুখ আছে। এয়াও তোমালোকে জানা। তোমালোকৰ বন্ধন ছিঙিবৰ বাবে পিতা সন্মুখত বহি আছে। দুখহৰ্তা সুখকৰ্তা বুলি গায়নো কৰা হয়। দুখহৰ্তা শান্তিকৰ্তা বুলি নকয়। সকলো যদি শান্তিত গুচি যায় তেন্তে সৃষ্টিয়েই নাথাকিব। সেইবাবে দুখহৰ্তা সুখকৰ্তা বুলি কোৱা হয়। সকলোকে সুখ দিয়ে। মুক্তি পাই জীৱন মুক্তি পাবৰ বাবে কেৱল মুক্তি বুলি ক'লে সেয়া আকৌ মোক্ষ হৈ যায়। কেৱল মুক্তি বুলি ক'লে সেয়া আকৌ মোক্ষ হৈ যায়। মুক্তিৰ সৈতে জীৱন মুক্তি নিশ্চয় হয়। জীৱন মুক্তি হৈছে সুখৰ সম্বন্ধ। যেতিয়া আত্মাসকল শতোপধান হয়, তোমালোক ইয়ালৈ আহিছা দুখৰ বন্ধনৰ পৰা মুক্ত হ'বৰ বাবে, আনফালে সুখৰ সম্বন্ধত বান্ধ খাই গৈ আছা। কৰ্মবন্ধনৰ হিচাপ নিকাচ নিষ্পত্তি কৰিবলগীয়া হয়। নতুন সৃষ্টিত দুখ নাই, প্ৰথমতে হৈছে সুখৰ সম্বন্ধ। পিতাই আজি কৈছে যে প্ৰথমতে হৈছে সুখৰ সম্বন্ধ, পাছত আকৌ দুখৰ সম্বন্ধ বা দুখৰ বন্ধন আৰম্ভ হয়।
পাছত আকৌ দুখৰ বন্ধন আৰম্ভ হয়। সুখ দুখ সকলো খেলৰ বাবে। তোমালোকে যেনেকৈ বহুত সুখ দেখা তেনেকৈ বহুত দুখো দেখিবলৈ পোৱা। তেওঁলোকে অলপ সুখ আৰু অলপ দুখ দেখিবলৈ পায়। যিখন ভাৰত স্বৰ্গ চহকী আছিল এতিয়া নৰক কঙাল। আটাইতকৈ নতুন আছিল এতিয়া আটাইতকৈ পুৰণা। বহুত দুখ দেখিছা। এতিয়াও বহুত দুখ আছে। এই দুখৰ পৰা মুক্ত কৰিবলৈ পিতাক মিনতি কৰে। তেওঁক প্ৰিয়তম বুলি কোৱা হয়। তেওঁলোকে সদৰ প্ৰিয়তমক আহ্বান কৰে। এতিয়া তোমালোকে বুজি পোৱা যে তেওঁলোকৰ দুখ হৈছে, সেইবাবেতো মিনতি কৰে। এতিয়া সুখধামলৈ যাবৰ বাবে শ্ৰীমতত পুৰুষাৰ্থ কৰি আছা। পিতাই কয়, প্ৰত্যেক ৫,০০০ বছৰ পাছত আহোঁ। তোমালোকৰ বুদ্ধিত এতিয়া জ্ঞান ভৰপূৰ হৈ আছে আদিৰ পৰা অন্তলৈকে। গতিকে ত্ৰিকালদৰ্শী নহ'লা জানো। তোমালোকে তিনিও লোকক জানা। মূল বতনত আমি আত্মাসকলক শান্তিত থাকোঁ। মূল বতনত আমি আত্মাসকল শান্তিত থাকোঁ। আমি আচলতে সেই নিৰ্বাণ ধামৰ বাসিন্দা। আকৌ পবিত্ৰী ধৰ্মত আহিলে এই কৰ্মেন্দ্ৰিয়সমূহৰ দ্বাৰা ভূমিকা পালন কৰোঁ। তোমালোকে সুখ আৰু দুখৰ ভূমিকা পালন কৰা আদিৰ পৰা অন্তলৈকে। তোমালোক আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোঁতা হোৱা তোমালোকেই ৮৪ জন্ম লোৱা। তোমালোকে এতিয়া জ্ঞানৰ কিৰণ পাইছা। ৮৪ লাখ জন্মটো হ'ব নোৱাৰে। মনুষ্যই ৮৪ জন্ম লয়। বাকী বিভিন্ন যোনিতে বহুত আছে। বাকী বিভিন্ন যোনিতটো বহুত আছে। গণনা কৰোঁতাতো কোনো নাই। এনেয়ে আন্দাজ লগাই দিয়ে। এতিয়া তোমালোকে জানা ৮৪ জন্ম কেনেকৈ লয়। শেষ লোক বা আৰ্য সমাজী বৌদ্ধি আদিয়ে ৮৪ জন্ম নল'ব। তোমালোকে পিতাক জানা। সেইবাবে কোৱা, গীতাৰ ভগৱান কোন? জ্ঞানৰ সাগৰ পতিত পাৱন স্বৰ্গীয় ঈশ্বৰ পিতা নে সৰ্বগুণ সম্পন্ন স্বৰ্গৰ প্ৰথম ৰাজকুমাৰ শ্ৰীকৃষ্ণ? এইটো পহেলিকাটো অৰ্থাৎ সাঁথৰটো বহুত সহজ। সেইবাবে বাবাই এনেকুৱা পহেলিকা ছপা কৰি আছে যাতে মনুষ্যৰ বুদ্ধিত ধাৰণ হয়। গতিকে বিচাৰ কৰা যে গীতাৰ ভগৱান কোন? স্বৰ্গীয় ঈশ্বৰ পিতা হৈছে স্বৰ্গ স্থাপন কৰোঁতা। পতিতসকলক পাৱন কৰি তুলিবলৈ কিমান সময় লাগে? মুখ্য কথা হৈছে পবিত্ৰ হৈ থকা। এজনৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়া। ঘৰ সংসাৰ ত্যাগ কৰিব নালাগে। সেয়াটো সদৰ সন্ন্যাসীসকলেহে ত্যাগ কৰে। তোমালোকৰ হৈছে বেসদৰ সন্ন্যাস। তথাপি পুৰণি জগতত থাকে। তোমালোকে গোটেই জগতখনকে পাহৰিবলগীয়া হয়। আমি সদৰ পৰা বেসদত যাব লাগে। সেয়া হৈছে শান্তিধাম। তাত শান্তি আছে। বাকী সদ আৰু বেসদৰ সুখ ইয়াত আছে। তোমালোক সদ আৰু বেসদৰ সিপাৰে যাব লাগে। শান্তিধাম হৈছে আমাৰ অৰ্থাৎ আত্মাসকলৰ ঘৰ। তাত আত্মাই কোনো ভূমিকা পালন নকৰে। কৰ্মেন্দ্ৰিয়ই নাই। আকৌ ড্ৰামা অনুসৰি তোমালোকৰ সত্য যুগৰ ভূমিকা প্ৰকট হয়। তোমালোকে যি ভূমিকা পালন কৰিছা কল্পই কল্পই সেয়াই ভূমিকা পালন কৰা। এই কথাবোৰ তোমালোকৰ বাহিৰে কোনেও ক'ব নোৱাৰে। সুখৰ সম্বন্ধ আৰু দুখৰ বন্ধনক তোমালোকে জানা। তোমালোকে থাকিবও লাগে আখৰিক সম্বন্ধত, কিয়নো তোমালোক এতিয়া ঈশ্বৰীয় সম্বন্ধত থাকিব নোৱাৰা। পিতাজী কৈছে যে তোমালোকে থাকিবও লাগে আখৰিক সম্বন্ধত, কিয়নো তোমালোক এতিয়া ঈশ্বৰীয় সম্বন্ধত থাকিব নোৱাৰিবা। ইমানবোৰ ক'ত থাকিব? তেতিয়াতো সন্ন্যাসীসকলৰ নিচিনা হৈ যাবা। কুটুম্বসকলক ক'লৈ লৈ আহিব? সন্তানসকলৰ সংখ্যা বৃদ্ধি হৈ থাকিব। প্ৰথমে সৰু ঘৰ আছিল, ৩ খোজ ভূমি আছিল। তোমালোক সৰু কোঠাত আছিলা। যেনেকৈ বাবাই কয় ঘৰত গীতা পাঠশালা খোলা, এনেকুৱাই আছিল। সোধে আৰম্ভ কেনেকৈ হ'ল? বাবাই কয় আৰম্ভ এনেকৈ হৈছিল। প্ৰথমে ৩ খোজ ভূমিৰ কাৰণে, পাছলৈ ডাঙৰ ঘৰৰ কাৰণে। সন্তানো বহুত আহি গ'ল। ভাতৃ তৈয়াৰ হ'ল। মটৰ বাজ আদিও ৰাখিলে।
সেয়েহে বাবাই সন্তানসকলক কয় 3 খোজ ভূমিলৈ পাঠশালা খোলা, তাৰ পাছততো তোমালোক গোটেই বিশ্বৰ মালিক হোৱা। গায়ন কৰে যে ঈশ্বৰ বিশ্বৰ মালিক, কিন্তু তোমালোকে জানা বিশ্ব বুলি সৃষ্টিখনক কোৱা হয়। পিতাটো মালিক নহয়, পিতাটো আহে সেৱা কৰিবলৈ যেতিয়া গোটেই বিশ্বত দুখী হয়। এইখন ঈশ্বৰৰ বিশ্ববিদ্যালয় গোটেই বিশ্বৰ কাৰণে। কলেজো হয়, সকলোৱে সদ্গতি পায়, দুৰ্গতিও হয় নহয়। সেয়েহে বিশ্ববিদ্যালয়ৰ দ্বাৰা গোটেই বিশ্বৰ কল্যাণ হয়। এই কথাবোৰ কোনো শাস্ত্ৰত নাই। সকলোৰে সদ্গতিৰ কাৰণে কয় মই আহিবলগীয়া হয়, নহ'লেতো পাৱন কেনেকৈ হ'ব। ৰাৱণো কিমান সমৰ্থ হয়। তোমালোক মোৰ ফালে আহা, ৰাৱণে আকৌ টানি নিয়ে। মায়া বৰ শক্তিশালী। পিতাই কৈছে যে মায়াই তোমালোকক দুখত লৈ যায়। এইখন হৈছে খেল। মুষ্টিযুদ্ধত উভয় পক্ষ শক্তিশালী হয়। পিতাই যিটো কৈছে যে মুষ্টিযুদ্ধত উভয় পক্ষ শক্তিশালী হয়। আধা কল্প পৰাজয়, আধা কল্প জয় হয়। এয়া বেহদৰ মুষ্টিযুদ্ধ। ইয়াক যুদ্ধক্ষেত্ৰ বুলি কোৱা হয়। ইয়াত মায়াৰ ৰাৱণক জিনিব লাগে। কল্প পূৰ্বেও তোমালোক বিজয়ী হৈছিলা। তোমালোকে দেখি আছা কোন ওলাই আছে। কোনোৱে কয় বাবা ক্ৰোধ আহে, হেৰো এয়াতো ভূত হয়। দান দি যদি আকৌ উভতাই লোৱা তেন্তে বহুত হাৰাশাস্তি কৰিব। তোমালোকে 5 বিকাৰ দান দেছা, ইয়াৰ সন্যাস কৰিব লাগে। বাকী ঘৰ সংসাৰ এৰি গুচি যোৱাটো ভীৰুতা হয়। পিতাই বুজাই 63 জন্ম তোমালোক ডুবি থাকিলা। এতিয়া এটা জন্ম পবিত্ৰ হৈ থাকা। ইয়াত আমদানি বহুত আছে, শ্ৰেষ্ঠ প্ৰাপ্তি আছে। শত্ৰু সন্মুখত থিয় হৈ আছে। মল্লযুদ্ধ হয় নহয়। শাস্ত্ৰত কংস আৰু কৃষ্ণৰ মল্লযুদ্ধ দেখুৱাইছে। এয়াতো মায়া ৰাৱণৰ কথা। কৃষ্ণৰ আত্মা অন্তিম জন্ম আছে। মায়াৰ লগত যুদ্ধ কৰি পুনৰ শ্ৰীকৃষ্ণ হয়। এতিয়া বুদ্ধিমান হ'ব লাগে। ভাৰত কিমান মুকুটধাৰী আছিল। সূৰ্যবংশীৰ দৰবাৰ অৰ্থাৎ ৰাজসভা চোৱা। কিমান হীৰা মুকুটাৰ মহল আছিল। ইয়াততো দৰবাৰ বহে। ৰাজকুমাৰসকল পৰস্পৰ মিলিত হয়, ক্ৰমানুসৰি বহে। বুদ্ধিৰে বুজা তাত পৰস্পৰ কেনেকৈ মিলিত হৈ চাগৈ। তেওঁলোকৰ দৰবাৰ কেনেকুৱা হ'ব? ৰাতি বন্তি দেখিবলৈ পোৱা নাযায়। পোহৰে পোহৰ। বিজ্ঞান কামত আহে, নোহোৱা হৈ নাযায়। তোমালোক ভাৰতক স্বৰ্গ কৰি তোলাৰ নিমিত্ত হোৱা। স্বৰ্গৰ দুৱাৰ মুকলি কৰা। তেওঁ শংকৰাচাৰ্য, এওঁ শিৱাচাৰ্য। পিতাই কৈছে যে তোমালোক ভাৰতক স্বৰ্গ কৰি তোলাৰ নিমিত্ত হোৱা। স্বৰ্গৰ দুৱাৰ মুকলি কৰা। তেওঁ শংকৰাচাৰ্য, এওঁ শিৱাচাৰ্য। পিতাই কয় মই জ্ঞান উচ্চাৰণ কৰোঁ। গীতাত শুনিলা যে আপোনাক পালোঁ, গতিকে গোটেই জগতখনেই পালোঁ। তেওঁতকৈ উচ্চ নহয়। স্বৰ্গত সকলো মনোকামনা পূৰ্ণ হয়, সকলো সুখ পোৱা যায়। আগতেও টেলিফোন, বিজুলী, মটৰ আদি জানো আছিল? এতিয়া উদ্ভাৱন হৈছে। তাততো বিজ্ঞান বহুত কামত আহে। এতিয়াও বিদেশত 7 দিনত ঘৰ তৈয়াৰ কৰি দিয়ে। পিতাই কৈছে যে এতিয়াও বিদেশত 7 দিনত ঘৰ তৈয়াৰ কৰি দিয়ে। ইয়াৰ মনুষ্যৰ বুদ্ধি তমোপ্ৰধান। ইয়াৰ তুলনাত তোমালোকক ৰজু প্ৰধান বুলি কোৱা হ'ব। তোমালোক সন্তানসকলে এয়া সকলো জানা। সৃষ্টি পৰিৱৰ্তন কৰিবলগীয়া হয়। সেয়েহে এই মহাভাৰতৰ যুদ্ধ। তোমালোকৰ বুদ্ধি উদয় হ'ল। কেনেকৈ যুদ্ধক্ষেত্ৰত থিয় হৈ আছা। মায়াই বিৰুদ্ধাচৰণ কৰে। পিতাই কয় পুৰা যোগসূত্ৰ গঢ়া। তোমালোকো নিৰ্বাণ ধামৰ নিবাসী হোৱা। যেনেকুৱা বাবা তেনেকুৱাই তোমালোক। পিতাই আজি কৈছে যে যেনেকুৱা বাবা তেনেকুৱাই তোমালোক। পিতাই তোমালোকক বিশ্বৰ ৰাজ্য দিয়ে। তাৰ সলনি পিতাই কৈছে যে তাৰ সলনি দিব্য দৃষ্টিৰ চাবি নিজৰ লগত ৰাখা।
কয়, এইটো মোৰ কামৰ হয়। ভক্তি মাৰ্গত তোমালোকক আনন্দিত কৰিবলগীয়া হয়। বাকী কাকো নিদিওঁ, তোমালোকক বিশ্বৰ বাদশ্বাহী দিওঁ। এইটো জানো কোনো কম কথা? দিব্য দৃষ্টিৰ চাবিও কিবা কম জানো? খেলখন কেনেকুৱা? যিসকলে ভালদৰে বুজি পায়, ভিতৰি আনন্দিত হৈ থাকে। জন্মাষ্টমীৰ ওপৰতো বুজাইছোঁ, কৃষ্ণৰ জয়ন্তী নহয়, এই পৰম পিতা পৰমাত্মাৰহে জয়ন্তীৰ গায়ন কৰা হয়। প্ৰথমে কৃষ্ণ জয়ন্তী পালন কৰা। শিৱ জয়ন্তী ক'ত গ'ল? প্ৰথমে শিৱ জয়ন্তী হ'লে তাৰ পাছতহে কৃষ্ণৰ জয়ন্তী হ'ব। পিতাই আজি কৈছে যে প্ৰথমে শিৱ জয়ন্তী হ'লে তাৰ পাছতহে কৃষ্ণৰ জয়ন্তী হ'ব। শিৱ জয়ন্তীৰ পাছত কৃষ্ণ জয়ন্তী। শিৱ বাবাই ভাৰতক স্বৰ্গ কৰি তোলে। তেওঁ কয়, কল্পৰ সংগমত আহি ৰাজযোগ শিকাওঁ। মহাভাৰতৰ যুদ্ধ হ'লে তেতিয়াহে নৰকৰ বিনাশ, স্বৰ্গৰ স্থাপনা হ'ব। শিৱ বাবাই শিৱালয় স্থাপন কৰে, ৰাৱণে বেশ্যালয় কৰি দিয়ে, যাৰ দ্বাৰা শ্ৰীকৃষ্ণই পদ পালে। তেওঁৰ বিষয়ে কোনেও গম নাপায়। বাস্তৱত শিৱ জয়ন্তীয়েই মুখ্য হয়। বাকীটো মনুষ্যই জন্ম লৈ থাকে। যিসকল পূজ্য দেৱতা, তেওঁলোকে আকৌ পূজাৰী হয়। তোমালোকৰ বুদ্ধিত গোটেই ৰহস্য আছে, সেয়াও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। বাবাই তোমালোকক বুজায়, তোমালোকে আকৌ আনক বুজোৱা। অধ্যক্ষ আদিকো বুজাব লাগে। এয়া স্কুলত যে ইতিহাস ভূগোল পঢ়োৱা হয়, এয়াতো আধাৰুৱা জ্ঞান। মূল বতন, সূক্ষ্ম বতন, স্থূল বতন, এই সকলোৰে ৰহস্য বুজাব লাগে। এইবোৰক নাজানে। বাকী ইংৰাজ, মুছলমান আদিৰ ইতিহাস ভূগোল লৈ বহি আছে। বেহদৰ ইতিহাস ভূগোল পিতাইহে বুজায়। আমি মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। স্বৰ্গৰ ৰাজকুমাৰ ৰাজকুমাৰী কেনেকৈ হ'ল? আহিলে তেতিয়া আমি আপোনালোকক শুনাম। স্বৰ্গৰ ৰাজকুমাৰ ৰাজকুমাৰী হ'ব লাগে। তেওঁলোকে এই সম্পত্তি কেনেকৈ পালে? এই সূৰ্যবংশী কুল কেনেকৈ স্থাপন হ'ল? এইটো জ্ঞান নাই তেন্তে তোমালোক দাৰ্শনিক কেনেকৈ হ'লা? বুজাবলৈ যুক্তি লাগে। এয়া কি বিচাৰ কৰে? ধৰ্মৰজা পিতাটো একেবাৰে সঠিক। তেওঁৰ ওপৰততো কোনো থাকিব নোৱাৰে। ইয়াততো এজন আনজনতকৈ ওপৰত। সঁচা ধৰ্মৰজাটো এজনেই। সঁচা ধৰ্মৰ ৰজাটো এজনেই। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে বৌদ্ধিক হদ, অৰ্থাৎ বুদ্ধিক হদ আৰু বেহদৰ ঊৰ্ধত নিজৰ শান্তিধামলৈ লৈ যাব লাগে। পিতাই আজি কৈছে যে বুদ্ধিক হদ আৰু বেহদৰ ঊৰ্ধত নিজৰ শান্তিধামলৈ লৈ যাব লাগে। দুখৰ বন্ধনৰ পৰা মুক্ত হ'বৰ কাৰণে ঈশ্বৰীয় সম্বন্ধত থাকিব লাগে। দ্বিতীয়তে, সমগ্ৰ বিশ্বৰ সেৱা কৰিবলৈ হ'লে তিনিপদ ভূমিত আত্মিক বিশ্ববিদ্যালয় খুলিব লাগে। বেহদৰ ইতিহাস ভূগোল পঢ়িব আৰু পঢ়াব লাগে। আৰু আজিৰ বৰদান, তপস্যাৰ দ্বাৰা সকলো দুৰ্বলতা ভস্ম কৰোঁতা, প্ৰথম স্থানৰ ৰাজ্য অধিকাৰী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, প্ৰথম জন্মত প্ৰথম স্থানৰ আত্মাসকলৰ সৈতে ৰাজ্য অধিকাৰ প্ৰাপ্ত কৰিবলৈ হ'লে যিবোৰ দুৰ্বলতা আছে সেয়া তপস্যাৰ যোগ অগ্নিত ভস্ম কৰা। মন বুদ্ধিক একাগ্ৰ কৰা, অৰ্থাৎ এটাই সংকল্পত থাকি সম্পূৰ্ণ উত্তীৰ্ণ হোৱা। যদি মন বুদ্ধি কিঞ্চিত মানুহ বিচলিত হয় তেন্তে দৃঢ়তাৰে একাগ্ৰ কৰা। ব্যৰ্থ সংকল্পৰ সমাপ্তিয়েই সম্পূৰ্ণতাক সমীপত আনিব। আৰু আজিৰ শ্লোগান, সময় গণনা কৰোঁতা নহয়, তাৰ পৰিৱৰ্তে পিতা আৰু নিজৰ গুণ গণনা কৰি সম্পন্ন হোৱা। সময় গণনা কৰোঁতা নহয়,
তাৰ পৰিৱৰ্তে পিতা আৰু নিজৰ গুণ গণনা কৰি সম্পন্ন হোৱা। ওম শান্তি।